ৰেল বিভাগৰ এখন জাননী আৰু পাণ্ডুত হাহাকাৰ অন্ধকাৰাচ্ছন্ন ৩ শতাধিক ব্যৱসায়ীৰ ভৱিষ্যত শীঘ্ৰে নিলাম হ'ব পাণ্ডু ৰেলৱে বজাৰৰ ৩০৩খন দোকান ৰেল কৰ্তৃপক্ষই হঠাৎ কিয় লৈছে পাণ্ডু বজাৰ নিলামৰ সিদ্ধান্ত এখন হ'ল মালিগাঁৱৰ পাণ্ডু ৰেলৱে বজাৰ ১৯৪৮ চনতে স্থাপিত বজাৰখনত অঞ্চলটোৰ শ শ দৰিদ্ৰ লোকে বিভিন্ন সামগ্ৰীৰ দোকান পোহাৰ দি পৰিয়াল পোহপাল দি আহিছে এক কথাত অঞ্চলটোৰ কেইবা শতাধিক পৰিয়ালৰ একমাত্ৰ আশাৰ থল এই বজাৰখন কিন্তু ৰেল বিভাগে হঠাৎ জাৰি কৰা এক জাননীয়ে পাণ্ডু ৰেলৱে বজাৰৰ ব্যৱসায়ীসকলৰ মাজত এতিয়া হাহাকাৰ লগাইছে হলেতো বহুত অসুবিধা হ'ব কিয় ইয়াতে সব সাধাৰণ সৰু সৰু ক্ষুদ্ৰ ব্যৱসায়ী তেওঁলোকে বহুত বছৰ ধৰি খাজনা বাকী আছে কিছুমান মানুহৰ দিব পৰা নাই ৰেলে যদি একেলগে 5 বছৰৰ বিচাৰে দিয়াটো অসম্ভৱ 5 বছৰৰ টকা একেলগত আমাৰ ব্যৱসায়ীসকলে দিব নোৱাৰিব ফলত সিহঁতে দোকানটো এৰি দিব লাগিব সেইকাৰণে আমি ৰেল কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ আপোনালোকে আগৰ নীতি আপোনাৰ বহাল ৰাখক আৰু যিহঁতৰ খাজনা বাকী আছে সিহঁতে ইতিমধ্যে বহুতে আমাৰ খাজনা জমা কৰিছে আপোনাৰ এটা টাইম দি দিয়ক টাইম দিলে আমি সেই টাইমৰ মধ্যে আমি খাজনাবিলাক দি দিম ৭৫ বছৰ গৰকা পাণ্ডু ৰেলৱে বজাৰৰ ব্যৱসায়ীসকলে ইয়াৰ পূৰ্বে বছৰেকীয়া নিয়মত খাজানা দি আহিছিল কিন্তু ৰেল বিভাগে উল্লেখ কৰা নতুন নিয়ম অনুসৰি ব্যৱসায়ীসকলে নিজৰ দোকানসমূহৰ বাবে নিলামত অংশগ্ৰহণ কৰিব লাগিব লগতে জমা দিব লাগিব 5 বছৰৰ অগ্ৰিম খাজানা যিটো দৰিদ্ৰ ব্যৱসায়ীসকলৰ বাবে মুঠেও সম্ভৱপৰ নহয় ফলশ্ৰুতিত নিজৰ জীৱিকা উপাৰ্জনৰ পথ হেৰুৱাব লাগিব ব্যৱসায়ীসকলে এই জাননীৰ ফলত মূৰত সৰগ ভাগি পৰিছে এইসকল ব্যৱসায়ীৰ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ জাননীত কোৱা আছে যে আমাৰ বজাৰত ৩০৩টা প্লটত অকশ্যনলৈ মাতিছে তাৰমানে আগতে আমি ইয়াৰলি আমি খাজনা দিছিলোঁ আৰু ৰিনিউ কৰিছিলোঁ ইয়াৰলি এতিয়া এইটো নহ'ব এতিয়া 5 বছৰৰ খাজনাৰ টকা একেলগতে দিব লাগিব আৰু ইয়াৰ বিটিঙো হ'ব যোনে মানে এতিয়া বিটিং হ'ব বিটিঙত আমি বহুতে অংশগ্ৰহণ কৰিব নোৱাৰিবও পাৰোঁ কাৰণ আমাৰ যেহেতু আমাৰ 1 বছৰৰ খাজনা দিয়াতে আমাৰ অসুবিধা হৈ আছে তাত আমি 5 বছৰৰ খাজনা আমি একেলগে কেনেকৈ দিম ইফালে ৰেল বিভাগক বজাৰৰ দোকান নিলামৰ সিদ্ধান্ত বাতিল কৰিবলৈ কাটৰ অনুৰোধ পাণ্ডু বজাৰ কমিটিৰ গুৱাহাটীৰ তৰফৰ পৰা ইতিমধ্যে উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধকলৈ প্ৰেৰণ কৰা হৈছে স্মাৰক পত্ৰ এই বিষয়টো সন্দৰ্ভত স্থানীয় বিধায়ক তথা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক হস্তক্ষেপ কৰি সহায় কৰিবলৈ আহ্বান ব্যৱসায়ীসকলৰ মুখ্যমন্ত্ৰীলৈ এটা জ্ঞাপন দিছোঁ প্লাছ ৰেল কৰ্তৃপক্ষকো আমি দিছোঁ তেওঁ ৰেল কৰ্তৃপক্ষই কি এতিয়া ৰিজাল্ট দিয়ে আমাক এতিয়ালৈকে চিঠিটো দিয়া নাই তেওঁৰ পৰা চিঠিটো অহাৰ লগা আমি ভাবোঁ যে তেওঁলোকে এটা ভাল ডিচিশ্যনেই ল'ব যে বজাৰৰ মানুহখিনি যেন ভাল হয় মুখ্যমন্ত্ৰীলৈ কি আহ্বান জনাব মুখ্যমন্ত্ৰীলৈ এইটো আহ্বান জনাব যে তেওঁ আমাৰ বিধায়ক প্লাছ আমাৰ অসমৰ মুখ্যমন্ত্ৰী তেওঁ আমাৰ ভালে বিচাৰিব তেওঁক দিছোঁ আৰু ইতিমধ্যে আমাৰ এটা ঘটনাও ঘটি গৈছে ইয়াতে পাণ্ডুত তেওঁ বিৰাট ব্যস্ত আছে সেইকাৰণে হয়তো আমাক টাইম দিব পৰা নাই আৰু আমি ইতিমধ্যে যোগাযোগ কৰিলে আমি আশা কৰোঁ মুখ্যমন্ত্ৰী আমাৰ কাৰণে এটা ভাল কিবাই ভাবিব উল্লেখ্য যে মালিগাঁৱৰ অতিকৈ পুৰণি এই বজাৰখন নিলাম হ'লে পানীত হাঁহ নচৰাৰ দৰে অৱস্থা হ'ব বহু দৰিদ্ৰ ব্যৱসায়ীৰ কাৰণ আৰ্থিক দুৰৱস্থাৰ বাবে এই নিলামত অংশগ্ৰহণ কৰিব নোৱাৰা বহু দৰিদ্ৰ ব্যৱসায়ীয়ে জীৱন নিৰ্বাহৰ একমাত্ৰ উৎস হেৰুৱাব লাগিব অৱশ্যে এই ক্ষেত্ৰত উত্তৰ পূব সীমান্ত ৰেলৱে কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় মালিগাঁৱৰ পৰা ৰাকিবুৰ ৰহমানৰ ৰিপৰ্ট NKTV+।